হাজোত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আয়োজন। হাজোৰ বাগদা কয়াজনী আঞ্চলিক দৌলবৰী গোপাল থান পৰিচালনা সমিতিৰ উদ্যোগত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ বাগদা কয়াজনী দৌলবৰী গোপাল থান প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আজি প্ৰথম কাৰ্যসূচী হিচাপে পুৱাৰ পতাকা উত্তোলন, ভাগৱত পাঠৰ পিছতে উলিওৱা হয় ধৰ্মীয় শোভাযাত্ৰাৰ। হোলী গীতেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল। চৌদিশে কেৱল গোবিন্দৰ নাম। আমি আজি 29তম আমাৰ এইটো উৎসৱ, গতিকে এই উৎসৱটোত আমি এটাই আমাৰ মুখ্য উদ্দেশ্য যে আমাৰ বাগদাবাসী ৰাইজৰ লগতে গোটেই অসমবাসীৰ যি মংগল কামনা কৰিছোঁ, গোটেই অসমবাসীয়ে যাতে জীৱনবিলাক যাতে ৰঙীন হৈ পৰে। এই ৰঙৰ যি ফাকুৱা যিটো আমাৰ উৎসৱ, এই ফাকুৱা উৎসৱৰ ৰঙেৰে যাতে সকলোৰে জীৱনবিলাক সপোনবিলাক ৰঙীন হৈ পৰে, তাৰে আমি কামনা কৰিছোঁ। হয়, সেইকাৰণে আমি ইয়াৰ উদ্দেশ্য এইটো। আৰু দ্বিতীয়তে আমাৰ যি বাগদাবাসী ৰাইজৰ যিটো আমাৰ মিলা প্ৰীতি, এই মিলা প্ৰীতিটো আমাৰ অন্যতম আমাৰ ইয়াত এটা উদ্দেশ্য। আমি 29তম বাগদা কয়াজনী আঞ্চলিক দৌল মহোৎসৱৰ যোগেদি আজি শ্ৰীকৃষ্ণৰ যি ৰঙীন এটা উৎসৱ, এই ৰঙীন উৎসৱ যাতে অসমৰ প্ৰতিজন ভক্তৰ অন্তৰত যাতে এনেকুৱা ভক্তিভাৱ আৰু ৰঙীন ভাৱ জাগি উঠে, তাৰ বাবে আমি বাগদা কয়াজনী আঞ্চলিক দৌল মহোৎসৱৰ এই 29তম বৰ্ষৰ যোগেদি আমি গোটেই অসমবাসী ৰাইজক এইবেলি এই হোলীৰ যোগেদি বা এই ৰঙীন উৎসৱৰ যোগেদি যাতে অসমবাসীৰ গোটেই ৰাইজৰ মনবিলাক প্ৰফুল্লতা আৰু অসমবাসী ৰাইজ যাতে ৰঙীন হৈ থাকে, তাৰ বাবে মংগল কামনা কৰি এই বাগদা কয়াজনী আঞ্চলিক দৌল মহোৎসৱ উদযাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, সাজদা ৰিয়েলিটি।